ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ তেজপুৰত উত্তাল প্ৰতিবাদ। পটিয়া চুবুৰীৰ 120 গৰাকী খিলঞ্জীয়া মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ। 1825 চনৰ পৰা বসবাস কৰি থকা পৰিয়ালসমূহলৈ জাননী দিয়াৰ পিছতেই সৃষ্টি হৈছে ক্ষোভৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ওলাই আহিছে স্থানীয় লোকসকলে। আমি তাৰে কিছু পৰিৱেশ দেখুৱাম তেজপুৰৰ সাংবাদিক অৰ্ণৱ নাথৰ জৰিয়তে। শেহতীয়াকৈ ৰাজ্যত যি বিশেষ ভোটাৰ সংশোধনী তালিকা আৰম্ভ হৈছে তাক লৈ এতিয়া দেখা গৈছে চৌদিশে এক হৈচৈৰ সৃষ্টি হৈছে। আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰ চহৰৰ মাজমজিয়াৰ যি শইকীয়া চুবুৰীৰ প্ৰায় 120 গৰাকী ব্যক্তিৰ নাম ইতিমধ্যে কৰ্তন হৈছে আৰু ইয়াকে লৈ অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। বিশেষভাৱে ক'ব লাগিব যে যি পটিয়া চুবুৰী যি শইকীয়া চুবুৰী, এই পটিয়া চুবুৰীৰ বিশেষভাৱে 120জন ব্যক্তি, যিসকল ব্যক্তিয়ে নাম ইতিমধ্যে কৰ্তন হৈছে তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা ইয়াতে সতি সন্ততিয়ে বাস কৰি আহিছে, যে পিতামহৰ পৰা তেওঁলোকে বাস কৰি আহিছে আৰু দীৰ্ঘদিনৰ পৰা তেওঁলোকে ভোটদান কৰি আহিছে। কিন্তু শেহতীয়াকৈ যি বিশেষ সংশোধনী প্ৰক্ৰিয়া, সেই বিশেষ সংশোধনী প্ৰক্ৰিয়াত আপোনালোকৰ অঞ্চলটোত কি হৈছে? আমাৰ অঞ্চলত 120জন মানুহৰ নাম কৰ্তন কৰা হ'ল। তাৰ ভিতৰত মই এজন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, মোৰো নাম কৰ্তন হৈছে। আমাৰ বাপ দাদা 1700 খ্ৰীষ্টপূৰ্বৰ পাছৰে পৰা আমাৰ বংশধৰসকল ইয়াতে বসবাস কৰি আছে। কেনেকৈ গম পাইছে জিনাত আছে আমি নাজানো, যে আমাৰ নাম কৰ্তন কৰাৰ কাৰণে মোৰ অনুপস্থিত দেখাইছে। যে আমি ভূমিপুত্ৰ, আমাৰ ধৰ্ম ইছলাম হ'লেও আমি অসমীয়া, আমাৰ সকলো কথা বতৰা অসমীয়া হোৱাৰ পাছতো আমাৰ নাম কৰ্তনৰ কাৰণে এই জিনা দাস বিজেপিৰ এগৰাকী সদস্যা, তেখেতে কেনেকৈ গম পালে, কাৰ অনুমোদনত তেখেতে আমাৰ নাম কৰ্তন কৰিব ওলাইছে, কোনে তেখেতক অধিকাৰ দিছে, এই বিষয়ে আমি জানিব বিচাৰিছোঁ। আৰু আমাৰ বাপ দাদাই দি যোৱা আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে দেখাওক এই মছজিদ আমাৰ 1820 খ্ৰীষ্টপূৰ্বত ইয়ালৈ আহিছে। ইয়াৰ আগতে 1800 খ্ৰীষ্টপূৰ্বত আমাৰ বেলেগ জেগাত মছজিদ আছিল। তেতিয়াৰে পৰা আমাৰ বাপ দাদাই ইয়াত বসবাস কৰি আছিল। মোৰ বাপ দাদা 5 পুৰুষৰ আগৰ মানে দাঁড়িয়া, তেখেতৰ 51 চনত বয়স আছিল 95 বছৰ। তেখেতৰ পুত্ৰ পৈনুৰ শ্বেখৰ বয়স আছিলে 81 বছৰ 51 চনত। আৰু তাৰপাছত তেনেকৈ আমি নেক্সট জেনেৰেশ্যনবিলাক আৰম্ভ হৈছে। মোৰ এতিয়া বৰ্তমান বয়স 62 বছৰ হোৱাৰ পাছত মই অৱসৰপ্ৰাপ্ত এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, মোৰ নাম কৰ্তন হৈছে। মোৰ ভাই নামটো কৰ্তন কৰাৰ কাৰণে যোজা কৰিছে। এনেকৈ আমাৰ গাঁৱৰ গোটেইখিনি ভূমিপুত্ৰ হোৱাৰ পাছতো আমাৰ মুছলমান গাঁৱৰ মুছলিম হোৱাটোৱে আমাৰ অপৰাধ। আজি বিজেপি চৰকাৰে যিবিলাক আগতে ডাউটফুল নাগৰিক, মানে সন্দেহজনক নাগৰিক বুলি কৈছিল, আজি আমিতো সন্দেহজনক নাগৰিক নহয়, আমি ভূমিপুত্ৰ, আমি বিদেশী সপক্ষত নাই, বিদেশী কিন্তু ভূমিপুত্ৰৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিবলৈ গৈ আছে বিজেপি চৰকাৰৰ কৰ্মকৰ্তাসকলে, ইয়াক আমি কোনো পৰ্যায়ে মানি ল'ব নোৱাৰোঁ। আৰু আমি জান দিবলৈ প্ৰস্তুত আছোঁ, কিন্তু আমি আমাৰ জেগা এৰিবলৈ প্ৰস্তুত নাই। আমাৰ ভোটাৰ লিষ্টত নাম পুনৰ সন্নিৱিষ্ট কৰিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আবেদন জনাম আৰু উপায়ুক্ত মহোদয়কো আমি আজিৰ ভিতৰতে ইয়াৰ প্ৰতিলিপি আমি দাখিল কৰিম, মেমৰেণ্ডাম দিম। গতিকে আমি আশা ৰাখিছোঁ আমাৰ ওপৰত যি অত্যাচাৰ, যি কৰ্তন, নাগৰিকত্ব প্ৰমাণৰ যি মানে ৰোধ কৰিবলৈ গৈ আছে, আমি নাগৰিক নোহোৱাৰ ভোটাধিকাৰ আমি পাব লাগে। এই ভোটাধিকাৰৰ পৰা আমাক বঞ্চিত কৰা মানে আমি দেশৰ নাগৰিক নহয়, এইটোৱে প্ৰমাণ কৰিব। গতিকে আমি ভূমিপুত্ৰ শইকীয়া চুবুৰী মুছলিম গাঁওসমূহ ৰাইজে মিলি একত্ৰিত হৈ ইয়াৰ প্ৰতিবাদ কৰি যাম। আৰু বিজেপি কি ক'ব আপুনি যে হঠাৎ আপোনালোকৰ নাম কৰ্তন হ'ল এই বয়সত? যিটো প্ৰক্ৰিয়া চলাই আছে এইটো এটা মই ষড়যন্ত্ৰ বুলি কওঁ। কাৰণ আমি বিশেষ সূত্ৰে গম পাইছোঁ যে এই যে নাম কৰ্তন কৰিবলৈ ওলাইছে আমাৰ গাঁৱৰ 120 গৰাকী, এইটো কেৱল মুছলিম মানুহৰহে নাম কৰ্তন কৰিবলৈ ওলাইছে। আমাৰ অজ্ঞাত বুলিয়ে কৈছোঁ, মুন ডেকা পল' ফিল্ডত ঘৰ, তেওঁ কেতিয়া আহিল, কেতিয়া ইয়াত আহি ছাৰ্ভে কৰি আমাৰ 120 গৰাকী মানুহ যে কোনোবা মৰিলে, কোনোবা ইয়াত পাৰ্মানেণ্টলি নাথাকে, উপস্থিত নাথাকে, এনেধৰণৰ কিছুমান কমপ্লেইন দি পেলাই তেওঁলোকৰ নাম কটাৰ ব্যৱস্থা কৰিছে। এইটো এটা আচলতে এটা মানে কনস্পিৰেচি। তাৰমানে আমি এটাই বুজিছোঁ যে মুছলিম মানুহৰ ভোটখিনি কমিব লাগে, কমি পেলাই যাতে মানে বিজেপিয়ে আকৌ চৰকাৰ গঠন কৰিব পাৰে, এনেকুৱা এটা তেওঁলোকে মানে চিন্তা চৰ্চা চলাইছে।
টাৰ্গেট কেৱল মুছলিম মানুহ বুলি নকওঁ, আমি এটা বস্তুৱে চৰকাৰক প্ৰশ্ন কৰিব বিচাৰোঁ, যদি আমাৰ পিতৃহঁত ইয়াৰ ভূমিপুত্ৰ হয় তেতিয়া আমি ইয়াৰ ল'ৰা ছোৱালী আমি কেনেকৈ বিদেশী হৈ যাম। আমি চৰকাৰৰ আগত সেয়ে আবেদন কৰিব বিচাৰোঁ কি আমাক এই বস্তু ন্যায় দিয়ক। যদি আমাৰ পিতৃহঁত এই গাঁওখনত আমি বংশ হিচাপে ইয়াত থাকি আহিছোঁ, ভূমিপুত্ৰ হিচাপত আমি অসমীয়া গৰীয়া মুছলমান হিচাপত থাকি আহিছোঁ, তেনেহ'লে আমি আজি কেনেকৈ বিদেশী হৈ গ'লোঁ। আৰু এজন অচিনাকি ব্যক্তি যেনেকৈ মুন ডেকা, তেওঁ আমাক কেনেকৈ চিনাক্ত কৰিলে কি আমি ইয়াত ভূমিপুত্ৰ নহওঁ বুলি। আৰু কি ক'ব বাইদেউ, কি ক'ব? গাভৰু ব্লকৰ আণ্ডাৰ ডেকাৰগাঁও গাঁও পঞ্চায়তৰ 43 ভোটৰ মই প্ৰেচিডেণ্ট হয় বিজেপি, আৰু মোৰ লগতে ছেক্ৰেটৰী হয় ইয়াছমিন বেগম আৰু ইয়াছমিন চুলতানা আৰু ছাদিক নিহাৰ, আৰু লগতে 35জন আমাৰ বিজেপি কৰ্মী আছিলে, তেওঁলোকৰ নাম কৰ্তন কৰিছে। আমি তেওঁলোকৰ লগত ইমান সহজভাৱে ধুনীয়াকৈ তেওঁলোকক মেম্বাৰ হিচাপে আমি জিকাই নিওঁ। বিপ্লৱজ্যোতি দাস তেওঁ বিজেপিৰ হয়, তেখেতক আমি সকলোৱে জিকাই নিছিলোঁ। তেনে ক্ষেত্ৰত আমি বিজেপি কৰ্মী হৈ মোৰ লগত যদি সহকৰ্মী কাটি দিয়ে তেনে কেনেকুৱা ধৰণৰ কথা হ'ব, এইটো আমি বিচাৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ অৰ্ণৱ নাথ।